খানাপাৰাত আছোঁ। খানাপাৰাত যিহেতু এডভান্টেজ আছাম হৈছিলে আৰু এডভান্টেজ আছামৰ পাছতে প্ৰদৰ্শনী সাধাৰণ দৰ্শকৰ বাবে খুলি দিয়া হৈছিলে 3 দিনৰ বাবে। তাৰে কিছু দৃশ্যাংশ আপোনালোকলৈ আগবঢ়াবলৈ বিচাৰিছোঁ। আহকচোন চাওঁ এডভান্টেজ আছামত থকা প্ৰদৰ্শনীসমূহৰ কিছু দৃশ্যাংশ। আমি এফালে আহিছিলোঁ নি? এইটো পচন্দ কৰিছা ন? এইটো ভাল লাগিছে ন? বাইদেউ মানুহৰ ৰেছপন্সটো কেনেকুৱা পাইছে? বহুত ভাল, বহুত ভালেই পাইছোঁ। মই ভবা নাই যে ইমান ধুনীয়া ৰেছপন্স পাম। এতিয়া গম পালোঁ যে টেৰাকোটা জুৱেলাৰীও গুৱাহাটীত মানে ভাল ৰেছপন্স পাব। আপোনালোকৰ অলপ এড্ৰেছটো দিলে ভাল আৰু। আমাৰ এড্ৰেছটো হাটগাঁও দলবাৰী। আৰু ইয়াতে আপোনাৰ আউটলেট আছে নেকি গুৱাহাটীত ক'ৰবাত? আউটলেট নাই, মই ঘৰৰ পৰা কৰোঁ আৰু কিছুমান কাষ্টমাৰ্ছ আছে হোম ডেলিভাৰী দিয়ে। থেংক ইউ, ভাল কাম কৰিছে বাইদেউ। এক্সিবিশ্যনত ঠিকে আছে, থেংক ইউ। চব বাহ সুধিছোঁ আৰু বহিব পাৰিনে? Mangalian. এয়া হৈছে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ এটা ৰেপ্লিকা। ভৱিষ্যতৰ দিনত এনেধৰণে অত্যাধুনিকভাৱে গঢ়ি উঠিব এই বিমানবন্দৰটো। বৰ্তমান আদানীৰ দায়িত্বত আছে এই বিমানবন্দৰটো। আনহাতে এয়া অইল ইণ্ডিয়াৰ স্থল, দেশৰ অন্যতম লাভজনক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান। আৰু তাৰ ঠিক সন্মুখতে এয়া ছেমি কণ্ডাক্টৰ, জাগিৰোডৰ যিটো ছেমি কণ্ডাক্টৰ প্ৰকল্প টাটাই স্থাপন কৰিছে, তাৰ আভাস পোৱা যাব এইখন বিপণীত।
অতি সুন্দৰভাৱে এই নিৰ্মাণ কৰা যিবিলাক বিপণী এই বিপণীসমূহে সকলোকে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ছেমি কণ্ডাক্টৰ তেনেধৰণৰ চিপছ প্ৰস্তুত কৰা হ'ব এই গোটেই কথাবিলাক ইয়াত আচলতে তেওঁলোকে অতি সুন্দৰভাৱে ডিছপ্লে কৰিছে ৰাইজৰ জ্ঞাতাৰ্থে ৰাইজে সহজে যাতে বুজি পাব পাৰে তাৰ ব্যৱস্থাও তেওঁলোকে কৰিছে কেনেধৰণৰ প্ৰডাকশ্যন হ'ব গোটেই বস্তুবোৰ তাত দেখুৱাইছে আৰু সঁচাকৈ ক'ব লাগিব এই প্ৰদৰ্শনীখনে যথেষ্টখিনি আকৰ্ষিত কৰিব পাৰিলে সকলোকে আৰু এনেধৰণৰ আচলতে AI টেকন'লজি ৰবটিক্স টেকন'লজিৰ অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ টেকন'লজি ইয়াতে প্ৰদৰ্শন কৰা হৈছে Also awesome. करीब 600 साल पहले वे दक्षिण पूर्व एशिया से आए केवल शासक नहीं बल्कि दूरदर्शी विचारक बनकर उन्होंने जनजातियों को एकजुट किया विविधता को अपनाया ভাল লাগিছে এডভান্টেজ আছাম 2.0 কাৰ্যসূচী অতি বিনন্দীয়া আছিলে পৰিৱেশ দেখুৱাই আছোঁ এনেধৰণৰ পৰিৱেশটো মই পুনৰবাৰ দেখুৱাইছোঁ এই ইংকু আহিলে আৰু দেখিব চাবলৈ মই ইয়াত এটা ল'লোঁ কি ল'লা ডিঙিত পিন্ধা কিহৰ কি কৈছিলে টেৰাকোটা টেৰাকোটা টেৰাকোটাৰ এডাল নেকলেছ ল'লে তাই সঁচাকৈয়ে যথেষ্ট ভাল লাগিলে পৰিৱেশটো আৰু যিহেতু ৰেড কাৰ্পেটত খোজ কঢ়া যেন অনুভৱ হ'ল ৰেড কাৰ্পেট সৰ্বত্ৰ ভাল লাগিলে এটা ভাল লগা পৰিৱেশ আৰু কেইবাখনো বিপণী আছিল প্ৰদৰ্শনী বিপণী কিন্তু সকলো দেখুওৱা সম্ভৱ নহয় ভিডিঅ'টো সামৰণি মাৰিব লৈছোঁ আৰু যিহেতু এডভান্টেজ আছাম 2.0 অনুষ্ঠিত হৈ গ'ল এই এডভান্টেজ আছাম 2.0য়ে অসমৰ আৰ্থ সামাজিক ক্ষেত্ৰত যথেষ্টখিনি ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে আশা কৰোঁ অসমৰ থলুৱা লোকসকলো ইয়াৰ পৰা উপকৃত হ'ব সমগ্ৰ ৰাজ্যখনেই ইয়াৰ পৰা লাভান্বিত হ'ব ধন্যবাদ